মেইন হাউদি যাব লাগিব এইটো নাগাহত আছে কোনে ওচৰ আছে নে তাৰিখে জিলা প্ৰশাসন তামোলপুৰ লেবাৰ ডিপাৰ্টমেণ্ট জিলা শিশু সুৰক্ষা গোট বাক্সা একেলগে সমূহীয়াকৈ এটি অভিযান চলোৱা হৈছিল শিশু শ্ৰমিকৰ বিৰুদ্ধে। আমি ইতিমধ্যে দৰংগা মেলা আৰক্ষী চকীৰ সহযোগত আৰু কুমাৰীঘাটা আৰক্ষী চকীৰ সহযোগত 21জন শিশুক আমি মানে তেওঁলোকক ৰেস্কিউ কৰা হৈছে আৰু তেওঁলোকক এতিয়া ইতিমধ্যে CWCৰ মেম্বাৰ আহিছে ইয়াতে আমি CWCত প্ৰডিউচ কৰিম যিখিনি আমি গাৰ্জেনক ৰেস্কিউ কৰিব নোৱাৰোঁ উভতাই দিব নোৱাৰোঁ তেওঁলোকক আমি CCI লৈকে লৈ যাম আমাৰ মছলপুৰলৈকে আৰু এটা ভাল এটা পদক্ষেপ লোৱা হৈছে এইটো গোটেই জিলা প্ৰশাসনৰ সহযোগত আৰু জিলা প্ৰশাসন লগতে আমাৰ শ্ৰম বিভাগ ACRDৰ মানে যৌথ প্ৰচেষ্টাত আৰু সক্ৰিয় প্ৰচেষ্টাত আমি এই অভিযানটো সফল কৰিবলৈ সক্ষম হৈছোঁ। মালিকবিলাকৰ ওপৰত লেবাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা FIR কৰিব প্ৰতিজন মালিকৰ ওপৰত যাৰ এণ্টাৰপ্ৰাইজৰ পৰা যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা আমি পাইছোঁ শিশুখিনিক তেওঁলোকৰ বিৰুদ্ধে FIR কৰিব আৰু আইনগত প্ৰক্ৰিয়া যিখিনি আমাৰ আছে সেইখিনি আমি কৰিম তাৰ বাবে আৰু আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম তাত আমি FIR দিয়াৰ উপৰিও আৰু যি ন্যায়িক প্ৰক্ৰিয়া আছে সেইখিনি আমি কৰিম। ধন্যবাদ। শিক্ষাৰ পৰা কিছুমান ড্ৰপ আউট আছে ড্ৰপ আউটখিনিক আমি ব্ৰিজ ক্ৰছ হতুৱাই এডুকেশ্যন ডিপাৰ্টমেণ্টৰ BEৰ হতুৱাই চেষ্টা কৰিম যে তেওঁলোকৰ যদি যায় আৰু যদি নেযায় তেনেহ'লেতো আৰু তেওঁলোকক আৰু ভকেশ্যনেল ট্ৰেইনিঙৰ ব্যৱস্থা কৰিব লাগিব তাৰ বাবে আমি গুৱাহাটীৰ আমাৰ ইয়াত ডিষ্ট্ৰিক্টত তেনেকুৱা ব্যৱস্থা নাই বাক্সাতো নাই তামোলপুৰতো নাই আৰু আমি গুৱাহাটীৰ কাৰণে কামৰূপ জিলাৰ প্ৰশাসনৰ লগত আলোচনা কৰি তেওঁলোকক তাতে পঠিওৱাৰ ব্যৱস্থা কৰিব লাগিব। আমি এটা বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান আসাম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্ট এইটো আমি অনুষ্ঠানে বিগত প্ৰায় 20 বছৰ ধৰি আমি অসমৰ বিভিন্ন জিলাত কাম কৰি আহিছোঁ শিশুৰ ওপৰত বিশেষকৈ আৰু তাৰ লগত সংগতি ৰাখি আজি বিশ্ব ৱৰ্ল্ড লেবাৰ ডে এগেইনষ্ট চাইল্ড লেবাৰ ডে উপলক্ষে আজি আমি ইয়াতে এটা ৰেস্কিউ ড্ৰাইভ কৰিছোঁ আৰু আমাৰ লগত সহযোগ কৰিছে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন তামোলপুৰ তাৰ লগতে DCP ইউনিট আৰু ছ'চিয়েল ৱেলফেয়াৰ তাৰ লগতে লেবাৰ ইনস্পেক্টৰ তাৰ লগতে আৰু যিখিনি চাইল্ড ৰিলেটেড যিখিনি আমাৰ গভৰ্ণমেণ্ট অফিচ আছে সেইখিনি গোটেইখিনি আমাৰ লগত সহযোগত আমি ভাৰত ভূটান সীমান্তৰ দৰংগা মেলা আৰু কুমাৰীঘাটা অঞ্চলৰ পৰা আমি প্ৰায় 21জন আমি ল'ৰা আমি উদ্ধাৰ কৰিলোঁ শিশু শ্ৰমিক উদ্ধাৰ কৰিলোঁ আৰু ইয়াৰ পিছত আমাৰ এতিয়া CWC প্ৰডাকশ্যন চলি আছে তাৰপিছত CWCৰ অৰ্ডাৰ মতে বাকী যাৱতীয় ব্যৱস্থাখিনি গ্ৰহণ কৰা হ'ব।